ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি বিজেপিৰ ব্যাপক সাংগঠনিক তৎপৰতা কুন্দলিত বুথে বুথে কমিটি গঠন প্ৰক্ৰিয়া অব্যাহত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত চমৰীয়া কুন্দলী মণ্ডল বিজেপিয়ে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আজি চমৰীয়া কুন্দলী বিজেপি মণ্ডলৰ সাধাৰণ সম্পাদক মুন্নাফ চৌধুৰীৰ সভাপতিত্বত কুন্দলী চৌধুৰী পামগাঁও পঞ্চায়তৰ খেলুখুটি গাঁৱত বুথ কমিটি গঠন কৰাৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত হয় সভাত ৰেহানা খাতুনক সভানেত্ৰী হিচাপে বাছনি কৰি পৰৱৰ্তী পৰ্যায়ত বহল ভিত্তিত সাধাৰণ সভাৰ জৰিয়তে পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব বুলি জানিবলৈ দিয়ে সভাখনত চমৰীয়া কুন্দলী মণ্ডল বিজেপিৰ সম্পাদক আমিন মইদুল ইছলাম যুৱ মৰ্চাৰ মণ্ডল সভাপতি মনিৰুল ইছলাম আদি উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সমৰ্থিত সৰহসংখ্যক প্ৰাৰ্থী জয়ী কৰোৱাৰ দাবী কৰে সভাত SRO ৰহিম বাদশাহ পলজ হক খুৰছেদ আলীকে ধৰি প্ৰায় অৰ্ধশতাধিক পুৰুষ মহিলা উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ দলত প্রত্যেক 3 বছর মূরে মূরে আমার বুথ সমিতিসমূহ গঠন হয় আর বিগত আমি 15 দিনমান আগৰ পৰা আমার বিভিন্ন এরিয়াত সদস্যভর্তি অভিযান চলাইছিলোঁ সদস্যভর্তি কৰিলোঁ আৰু এক্টিভ মেম্বার মানে সক্রিয় সদস্যও বনালোঁ এতিয়া আমাৰ চলি আছে বুথখিনি গঠন কৰাৰ এটা প্ৰক্ৰিয়া যিখিনি বুথত আমাৰ সক্ৰিয় কমিটি আছে তাতো আমি কিছু সংখ্যক আৰু সক্ৰিয় মানুহ যুৱক যুৱতীক সংলগ্ন কৰি আমি কমিটি বনোৱাৰ উদ্দেশ্যে আমি ইয়াত আজি সভা কৰিম আমাৰ ইয়াত 80টা বুথ সমিতি হয় ই হ'ব ৱাৰ্ড সদস্য নিৰ্বাচিত হ'ব আৰু প্ৰত্যেকটা ৱাৰ্ডতে আমি প্ৰাৰ্থী দিম আৰু আমি ব্যাপকভাৱে কুচকাৱাজ আৰম্ভ কৰিছোঁ প্ৰত্যেক মানুহৰ ঘৰত আমি যাই আমি সম্পৰ্ক স্থাপন কৰিছোঁ যোৱা অলপ দিন আগত আমাৰ চামগুৰি নিৰ্বাচনত যিটো আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে আমাক ভোট দিলে সেইটোৰ প্ৰতি আমাৰ ইয়াতো আমাৰ দলৰ প্ৰতি সঁহাৰি জনাইছে সংখ্যালঘু মানুহখিনিয়ে আগন্তুক দিনত আমি সংখ্যালঘু এৰিয়াত প্ৰায় সৰহসংখ্যক পঞ্চায়ত দখল কৰিব পাৰিম বুলি আমি আত্মবিশ্বাসী তো আশাবাদী সংখ্যালঘু সম্প্ৰদায়ে আমাক অলপ দিন আগতে চালে চামগুৰিৰ নিৰ্বাচনত খুব ভাল এটা আমি পাইছোঁ সহযোগ পাইছোঁ আমি সেই মৰ্মে আমি ক'ব পাৰোঁ আমাৰ এই চুমৰীয়া সমষ্টিত কুন্দলী চুমৰীয়া মণ্ডলৰ অন্তৰ্গত 8টা পঞ্চায়ত আছে আমি ইয়াৰ সৰহসংখ্যক পঞ্চায়ত দখল কৰিব পাৰিম বুলি আত্মবিশ্বাসী কুন্দলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ।